দলে টিকেট দিলে নিশ্চিতভাৱে এইবাৰ পাকাবেদবাৰী সমষ্টিৰ পৰা বিপুল ভোটত পাকাবেদবাৰী ৰাইজে জয়যুক্ত কৰিব। আপুনিও কংগ্ৰেছ এৰিব আৰু বিজেপিৰ হৈ আপুনি গোপন মিতিৰালী মুখ্যমন্ত্ৰীৰ হৈ কৰি কাম কৰি আছে বুলি ওলাইছে, কথাটো কিমান দূৰ সঁচা? জাকিৰ হুছেইন সিকদাৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আৰু এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপেই আজীৱন কংগ্ৰেছ কৰি যাব। আপুনি অস্বীকাৰ কৰিলেও এনেকৈও চৰ্চা এটা চলিছে যে কংগ্ৰেছৰ ভিতৰৰে বহু মানুহে আপোনাক টিকট দিয়াৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে, হয় নেকি কথাটো? নাজানো। কংগ্ৰেছৰ বিধায়ক পাকাবেদবাৰী কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এই মুহূৰ্তত জাকিৰ হুছেইন সিকদাৰ আমাৰ সৈতে আছে। আগন্তুক নিৰ্বাচন সন্দৰ্ভত তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ আমি চেষ্টা কৰিম। দাদা, প্ৰথমে আপোনাক পিপুলছ টিভিলৈ স্বাগতম জনাইছোঁ। কেনেদৰে আপুনি আগবাঢ়িছে? আপুনি যোৱা বছৰসমূহত কি কাম কৰিছিল যাৰ কাৰণে আপোনাক এবাৰ পাকাবেদবাৰীবাসীয়ে ভোট দিব? চাওক, ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰিবই আৰু এই সময়ছোৱাত সমগ্ৰ অসমতে কংগ্ৰেছ দলৰ সাংগঠনিক তৎপৰতাৰ লগতে সাংগঠনিক কাম কাজসমূহ নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছ, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছ, কংগ্ৰেছৰ বিভিন্ন উইং চেল ডিপাৰ্টমেণ্টে দিনে ৰাতে কাম কৰি আছে। মই 2 বছৰ 2 কাৰ্যকাল 2016 আৰু 2021 বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ ৰাইজৰ আশীৰ্বাদত সৰুক্ষেত্ৰী সমষ্টিৰ পৰা। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত মই বৰ্তমান পাকাবেদবাৰী সমষ্টিৰ ভোটাৰ আৰু পাকাবেদবাৰী সমষ্টিৰ ভোটাৰ হিচাপে পাকাবেদবাৰী বিধানসভা সমষ্টিৰ পৰা দলৰ টিকেট বিচাৰিছোঁ, আবেদন কৰিছোঁ। প্ৰথম তালিকা প্ৰকাশ পাইছে। দ্বিতীয় তালিকা প্ৰকাশ কৰাৰ কাৰণে আমাৰ দলৰ হাইকমাণ্ডে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি খুব কম দিনৰ ভিতৰতে দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব আৰু মই আশাবাদী যে যুৱ কংগ্ৰেছ NSY কৰি কংগ্ৰেছৰ সাংগঠনিক বিভিন্ন ক্ষেত্ৰত কাম কৰি দলক যিখিনি অৰিহণা আগবঢ়াব লাগে দলক শক্তিশালী কৰাৰ কাৰণে যথেষ্টখিনি চেষ্টা কৰিছোঁ আৰু দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে নিজকে পৰিচয় দিয়াৰ কাৰণে যিখিনি কাম কাজ কৰিব লাগে দলৰ হকে সেইখিনি কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি কষ্ট কৰিছোঁ। দলে টিকেট দিলে নিশ্চিতভাৱে এইবাৰ পাকাবেদবাৰী সমষ্টিৰ পৰা বিপুল ভোটত পাকাবেদবাৰী ৰাইজে জয়যুক্ত কৰিব আৰু যোৱা সময়ছোৱাত 10টা বছৰে বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত সমষ্টিবাসীৰ লগতে সমগ্ৰ ৰাজ্যখনৰ কাৰণে, সমগ্ৰ ৰাজ্যৰ জনতাৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে বিভিন্ন সময়ত মাত মাতি আহিছোঁ। চৰকাৰৰ স্বৈৰাচাৰী হিটলাৰী নীতিৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছোঁ। বিৰোধী দলৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাই বিৰোধী দলৰ বিধায়কসকলক বিভিন্ন ক্ষেত্ৰত বঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে, বঞ্চিত কৰিছে। তাৰপিছতো যোৱা 10টা বছৰে সমষ্টিৰ বিভিন্ন ডেভেলপমেণ্টমূলক কামৰ ক্ষেত্ৰত যথেষ্টখিনি কৰিবলৈ সক্ষম হৈছোঁ, বিভিন্ন সমস্যা সমাধান কৰিব পাৰিছোঁ আৰু এইবাৰ নিৰ্বাচনত যোৱা 10টা বছৰে বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত আৰু ডেভেলপমেণ্টৰ কামৰ ক্ষেত্ৰত মোৰ যি ভূমিকা সেইখিনি লৈ ৰাইজৰ মাজলৈ যাম আৰু নিশ্চিতভাৱে ৰাইজে সন্তুষ্ট হ'লে দলে টিকেট দিলে ৰাইজে ভোট দিব। মই যোৱা নিৰ্বাচনতো শ্লোগান দিছিলোঁ, মোৰ কথা বাৰ্তা কাম কাজে যদি আপোনালোকে ভাল পাইছে মোক ভোট দিয়ক। এইবাৰো একেই শ্লোগান হ'ব যে বিৰোধী দলৰ এজন বিধায়ক হিচাপে মোৰ যিখিনি ভূমিকা, মোৰ যিখিনি কাম কাজ তাত যদি আপোনালোকৰ ওচৰত নম্বৰ পাইছোঁ মোক আগুৱাই দিয়ক। 10টা বছৰৰ অভিজ্ঞতাৰে আহি থকা সময়খিনিতো আৰু সমষ্টিৰ কাৰণে, ৰাজ্যখনৰ কাৰণে কাম কৰিব বিচাৰোঁ। এটা কথা খুব চৰ্চিত হৈছে এইকেইটা দিন, আপুনিও কংগ্ৰেছ এৰিব আৰু বিজেপিৰ হৈ আপুনি গোপন মিতিৰালী মুখ্যমন্ত্ৰীৰ হৈ কৰি কাম কৰি আছে বুলি ওলাইছে, কথাটো কিমান দূৰ সঁচা? যিসকলে মোক বেয়া পায়, মোক উত্থানক বেয়া পায়, যিসকলে কংগ্ৰেছ দলৰ চৰকাৰ নিবিচাৰে তেওঁলোকে এনেকুৱাবোৰ প্ৰচাৰ কৰে। ভাল মানুহে কেতিয়াও এনেকুৱা প্ৰচাৰ নকৰে। জাকিৰ হুছেইন সিকদাৰ নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আৰু এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপেই আজীৱন কংগ্ৰেছ কৰি যাব। আগৰ যিটো সমষ্টি আছিলে সৰুক্ষেত্ৰী সমষ্টি, তাত আপোনাৰ যথেষ্ট আধিপত্য আছে বুলি মানুহে কয়। তাৰপিছত পাকাবেদবাৰী সমষ্টিটো কেইবাটাও সমষ্টিৰ মানুহ আহি ইয়াত গোট খাইছেহি, গতিকে আপোনাৰ কাৰণে কোনটো সমষ্টি আপুনি ভাল হ'ব বুলি ভাবে আপুনি? পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ
যিখিনি অংশ পাকা বেতবাৰীত পৰিছে তাৰ ৰাইজে মোক যথেষ্ট ভাল পায়, মৰম কৰে, আশীৰ্বাদ দিয়ে। কাৰণ মোক নেতা হিচাপে নহয়, তেওঁলোকৰ ল'ৰা সন্তান হিচাপে ভাবে, ভাই হিচাপে ভাবে, বন্ধু হিচাপে ভাবে। যিখিনি এলেকা জনীয়া সমষ্টিৰ পৰা আহিছে পূৰ্বৰ, যিখিনি এলেকা পূৰ্বৰ চেঙাৰ পৰা আহিছে, ভৱানীপুৰৰ পৰা আহিছে, বৰপেটাৰ পৰা আহিছে, এই গোটেই এলেকা মই ভাবোঁ যে পূৰ্বৰ সৰুক্ষেত্ৰীৰ যিখিনি অংশ পাকা বেতবাৰীত পৰিছে, সেই অংশৰ মানুহখিনিয়ে যিখিনি মোক মৰম আৰু আশীৰ্বাদ দিব, তাতকৈ বেছি মৰম আৰু আশীৰ্বাদ বেলেগ সমষ্টিৰ পৰা যিখিনি আহিছে তাৰ পৰা মই পাম। কাৰণ সকলোৱে দেখিছে, নিজ নিজ এলেকাৰ বিধায়কসকলক দেখিছে, মোকো দেখিছে। গতিকে তেখেতসকলৰ বিধায়ক পূৰ্বৰ বিধায়কৰ লগত মোক তুলনা কৰিব, আৰু মই ভাবোঁ এই তুলনাত মই তেওঁলোকৰ বিধায়কসকলতকৈ নম্বৰ বেছি পাম। আৰু সেই নম্বৰ বেছি পাম যেতিয়া মোক ৰাইজে আশীৰ্বাদ দিব, মৰম দিব, ভোট দিব। এটা আপুনি অস্বীকাৰ কৰিলেও এনেকৈও চৰ্চা এটা চলিছে যে কংগ্ৰেছৰ ভিতৰৰে বহু মানুহে আপোনাক টিকট দিয়াৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে, হয় নেকি কথাটো? সেয়া নাজানো। মোৰ কৰ্মই পৰিচয়, মোৰ কৰ্মই মোৰ শক্তি। গতিকে নিজৰ কৰ্মৰ জৰিয়তে মই সাফল্য লাভ কৰিব বিচাৰোঁ। আজিৰ তাৰিখত আপুনি এটা কথা দ দি ক'ব পাৰিবনে যে আপুনি আজীৱন কংগ্ৰেছী হৈ কাম কৰি যাব বুলি? 100%। বহুত ধন্যবাদ। চোৱা, ইউথ কংগ্ৰেছ কৰা ল'ৰা এজনে দুবাৰকৈ বিধায়ক হৈছোঁ, দুবাৰকৈ দলে টিকেট দিছে, দুবাৰকৈ কাৰ্যকৰী সভাপতিৰ পদ দিছে। গতিকে মই আজীৱন কংগ্ৰেছী হৈয়ে থাকিম।